আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবতিব মহান মানৱতা সমাজে সাবতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ। আজিৰ খণ্ডৰ বিষয় অদৃশ্য যোগসূত্ৰৰ আঁত বিচাৰি। ৰচনা ডক্টৰ অপৰাজিতা বৰকটকী, প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ আজি 11 খণ্ড। হেৰা এই চাহ হ'লনে? আৰু ইহঁত দুটা সেই শোৱাৰ পৰা উঠিলে নে নাই? হা, আজি ৰাহুল আহিব নহয়, এয়াৰপৰ্টলৈ নাযাবা জানো? হেৰা এই চাহ হ'লনে? আৰু ইহঁত দুটা সেই শোৱাৰ পৰা উঠিলে নে নাই? হা, আজি ৰাহুল আহিব নহয়, এয়াৰপৰ্টলৈ নাযাবা জানো? ৰ'ব, আপোনাৰ ইমানবোৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিওঁ? বাৰু এটা এটাকৈ দিয়াচোন। মা, দেউতা, পুৱাই পুৱাই তোমালোকৰ চিঞৰ বাখৰ আৰম্ভ হ'লেই নে? মই ইফালে জেনেটিক্সৰ তত্ত্বৰ সৈতে মূৰ ঘমাই আছো, তোমালোকৰ চিঞৰ বাখৰত একো মূৰতেই নোসোমোৱা হৈছে। নহয় অ', আজি মোমায়েৰ আহিব নহয়, তাৰ বাবে দেউতাৰৰ গাত তত নাই, চিঞৰ বাখৰ কৰি ফুৰিছে। অ' হয়তো আজি ৰাহুল মামা আহিব নহয়, ভালেই হ'ল, তেওঁৰ পৰাই কিছুমান কথা বুজি ল'ম। তেওঁতো জেনেটিক্সত উস্তাদ। সিটো সেই হায়দৰাবাদৰ CCMBত এই লাইনৰে কিবা এটা বিষয়ত গৱেষণা কৰি আছে নহয়। CCMB মানে কি দেউতা? এইটো এটা উচ্চ পৰ্যায়ৰ গৱেষণা প্ৰতিষ্ঠান। সবিশেষ তই মামাৰকে সুধিবি, বুজিছ? আৰু এই ৰূপ তাৰতো উঠিবৰে হোৱা নাই, মাটি থাকিলেতো সহজে নুঠে। এই ইটোক জগোৱা, ইয়াক জগোৱা আৰু সেই কুম্ভকৰ্ণক জগোৱা একেই কথা। এই ৰূপ, তোৰ উঠিবৰ হোৱা নাই নে? মোৰো অলপ পঢ়িবলগীয়া আছে দেউতা। গোটেই ডাইলগটোৱে কওক তেতিয়াহ'লে। এইটো এটা উচ্চ পৰ্যায়ৰ গৱেষণা প্ৰতিষ্ঠান। সবিশেষ তই মামাৰকে সুধিবি। আৰু এই ৰূপা, তাইতো উঠিবৰে হোৱা নাই, মাটি থাকিলেতো সহজে নুঠে। এইক জগোৱা আৰু সেই কুম্ভকৰ্ণক জগোৱা একেই কথা। এই ৰূপা, তোৰ উঠিবৰ হোৱা নাই নে? মোৰো অলপ পঢ়িবলগীয়া আছে দেউতা, মই যাওঁ। যা। এই ৰূপা, ৰূপা, কিমান শুৱ? মামাৰ আহিব নহয় আজি। আজি মামা আহিব, বৰ ভাল লাগিব দেই। মামাৰৰ নাম শুনি আজি সেই কুম্ভকৰ্ণ একে জাপেই উঠিল। যা, মুখ হাত ধুগৈ যা। হা, মামাৰৰ নাম শুনি তাই একেবাৰে কুম্ভকৰ্ণ উঠাৰ দৰে একে জাপেই উঠিল। যা, মুখ হাত ধুগৈ। এয়াৰপৰ্টলৈ নাযাবি জানো? যাম দেউতা, এইবাৰ মামাৰ পৰা বায়'লজিও অলপ শিকিব লাগিব, বৰ টান পাইছো। সেইবোৰ হ'ব, এতিয়া সোনকাল কৰ। মিনতী, মিনতী, এই তোমাৰ পাকঘৰৰ কাম কিমান আগবাঢ়িছে? চিঞৰি নাথাকিবচোন, মই এয়াৰপৰ্টলৈ নাযাওঁ নহয়। আপুনিয়ে এনেদৰে বকালা মেলি থাকোঁতে সময়ত নাপামগৈ। যাওক, গা পা ধুৱকগৈ। ৰূপাকো লগত লৈ যাব, ৰীমা যাব নালাগে, তাই মোক ৰন্ধা বঢ়াত সহায় কৰিব লাগিব। চিঞৰি নাথাকিবচোন, মই এয়াৰপৰ্টলৈ নাযাওঁ নহয়।
আপুনিয়ে এইদৰে বকলা মেলি থাকোঁতে সময়ত গৈ নাপাবগৈ। যাওক যাওক, গা পা ধুৱকগৈ। ৰূপাকো লগত লৈ যাব। ৰীমা যাব নালাগে, তাই মোক ৰন্ধা বঢ়াত সহায় কৰিব। এই ৰূপা, সেয়া ৰাহুল নহয়নে? ব'ল ব'ল, গেটৰ ওচৰলৈ যাওঁ। এই ৰাহুল, ৰাহুল এয়া এইফালে। ৰাহুল, এয়া এয়া এইফালে আহা। আহা। বহুত পৰ ৰ'ল নেকি ভিনদেউ? নাই, বেছি পৰ হোৱা নাই দিয়া। ৰূপা, কি খবৰ? ভালে মামা। বহুত ডাঙৰ হ'লা দেই। এইবাৰ কোন ক্লাছ পালা? ক্লাছ 8ত। এই তোমাৰ বেগ কেইটা আহিলে নে বাৰু ৰাহুল? আহিছে ৰ'ব, এটাহে মাত্ৰ বেগ। এয়া এইটো এইটো হৈ গ'ল বাছ। লোৱা। এই ৰূপা, এই মামাৰক অলপ সহায় কৰি দিয়াচোন। নাই নাই, নালাগে ভিনদেউ, পাতল বেগ, বেছি বস্তু অনা নাই। ব'লক, গাড়ীখন ক'ত থৈছে বাৰু? ওচৰতে আছে মামা, সেইখন। দুৱাৰখন খোলাচোন, বেগটো থৈ লওঁ আগতে। এই পাছফালে থোৱা। হৈ যাব দিয়া, অলপমানহে ৰাস্তা। বঢ়িয়া, উঠা। ব'লা ব'লা। ব'লক। তুমি এইবাৰ কিন্তু বহুত দিনৰ মূৰত আহিলা দেই। হয় ভিনদেউ, অকণমান কামৰ হেঁচা পৰিছিল, কোনোমতে চম্ভালিছোঁ আৰু। ঠিকেই আছে দিয়া। এইফালে বাইদেউৰাই আকৌ সেই তোমাৰ বাবে চিতল মাছৰ কলঠি ৰান্ধি বহি আছে। বা, শুনিয়ে লোভ লাগিছে ভিনদেউ। বহুত দিনৰ মূৰত বাইদেৱে ৰন্ধা খাবলৈ পাম। মামা, তুমি কিছুদিন থাকিবা নহয়? বৰ ভাল লাগিব দেই। মই এসপ্তাহৰ বাবেহে আহিছোঁ ৰূপা, তাকো মোৰ ৰিচাৰ্চৰ কাম লৈ। এই ৰূপাই আকৌ তোমাৰ পৰা সেই বায়'লজি শিকিবলৈ ৰৈ আছে, বুজিছা? হ'ব, মোৰ কামৰ মাজতে আমি হাঁহি ধেমালি পঢ়া শুনা সকলো কৰিম। মামা, তুমি বোলে বৰ ডাঙৰ ইনষ্টিটিউটত গৱেষণা কৰি আছা? হা, কোনে ক'লে? মইহে ক'লো তুমি CCMBত কাম কৰি আছা বুলি। বাৰু, মোৰ ইনষ্টিটিউটৰ বিষয়ে ক'ম। ঘৰ পামেই নহয় এতিয়া। মামা আহিলা? ৰূপক আকৌ ক'ত হে? মামা আহিলেতো ক'ত গ'ল আকৌ? 68, আপুনি মামা আহিলা? বা, এইজনীচোন একেবাৰে বাইদেউৰ সাঁচতে উঠিছে। ৰাহুল পালিহি? পালোহি বাইদেউ। ৰীমা, ৰূপা, তহঁত আঁতৰ হচোন। দুইটাইচোন তাক ঘেৰি ধৰিছ। কি হ'ব, দুইটাইচোন তাক আগুৰি ধৰিছ, ছাতি ধৰিছ নেকি? ৰীমা, ৰূপা, তহঁত আঁতৰ হচোন। দুইটাইচোন তাক বেৰি ধৰিছ। তাৰ জানো কষ্ট নহয়? বুজিছ, ইহঁতে এই স্বভাৱবোৰ বাপেকৰ পৰাই পাইছে। হ'ব দে বাইদেউ, একো নহয়। মাক দেউতাকৰ স্বভাৱবোৰতো ল'ৰা ছোৱালীয়ে পাবই। আৰু ৰূপাজনী দেখোন দেউতাকৰ নিচিনাকৈ লেংলেংকৈ ওখ হৈছে, আৰু ৰীমাজনী তোৰ নিচিনাই হৈছে দেই। মইতো এনেবোৰ কথাৰ যোগসূত্ৰ বিচাৰি হাবাথুৰি খাইছোঁ। হেৰি বাইদেউ, তই ভালে আছ? ভালেই আৰু। ব'ল, মুখ হাত ধুই চাহ একাপ খাই ল। মোৰ ভাত হৈছেই, সময়ো যথেষ্ট হ'ল। ভাত খাই জিৰাই লোৱাৰ পাছতহে তোৰ লগত ভালকৈ কথা পাতিম। হ'ব দে, মোৰো অলপ ভাগৰ লাগি আহিছে আৰু। ৰাহুল, আহা, এই অলপমান চোতালতে বহো। ৰাহুল, আহা, এই চোতালতে অকণমান বহো। বৰ সুন্দৰ বতাহ বলিছে। গৈছোঁ ৰ'ব ভিনদেউ। মিনতী, ক'ত থাকাহে তুমি? আহাচোন এইফালে। তুমি মাথোন সেই পাকঘৰটোহে চিনি পোৱা। ৰূপা, ৰীমা, তহঁতো আহক। মামাৰ লগত কথা শেষেই হ'ল নেকি আৰু তহঁতৰ? মামা, কোৱা, এতিয়া তোমাৰ হায়দৰাবাদৰ কাহিনী। মোকো CCMBৰ কথা ক'ম বুলি কৈছিলা কিন্তু। ময়ো তেনেহ'লে ভালকৈ বহি লওঁ ৰ'বা। বহি ল। CCMBৰ কথা ক'ম বুলি কৈছিলোঁ নহয়? শুনা তেনেহ'লে। CCMBৰ সম্পূৰ্ণ ৰূপটো হ'ল চেণ্টাৰ ফৰ চেল এণ্ড মলিকিউলাৰ বায়'লজি। এইটো হৈছে দেশৰ এটা আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান। ইয়াত বিজ্ঞানীসকলে দিনে নিশাই কাম কৰে। বাৰু ৰূপা, মামা, কথা এটা সোধোঁ। আমাৰ শৰীৰটো যে বহুতো কোষেৰে গঠিত, সেই কথাটো তুমি জানা নহয়? জানো মামা। সেই কোষবোৰ আৰু তাৰো ভিতৰত থকা ক্ৰম'জম, জিন, DNA আদিৰ পৰ্যায়ৰ গৱেষণা ইয়াত কৰা হয়।
বৰ্তমান এইবোৰৰ যোগসূত্ৰ টানি মানৱ জীৱনৰ বহুতো তথ্য বাহিৰ কৰা হৈছে। মামা ক্ৰম'জমনো কি অলপ বুজাই কোৱাচোন। ক্ৰম'জম কি? মইতো তোমাক কৈছোঁৱেই যে আমাৰ বা যিকোনো জীৱৰে দেহটো অনেক ক্ষুদ্ৰাতি ক্ষুদ্ৰ কোষেৰে গঠিত। এই কোষৰ ভিতৰত থাকে কোষকেন্দ্ৰ বা নিউক্লিয়াছ। আকৌ নিউক্লিয়াছৰ ভিতৰত থাকে ক্ৰম'জম। এইবোৰ দেখাত আঁহৰ নিচিনা, কিন্তু সেইবুলিয়ে এইবোৰক খালী চকুৰে নেদেখি ইহঁতক চাবৰ কাৰণে অনুবীক্ষণ যন্ত্ৰৰ সহায় ল'ব লাগিব। আৰু তাৰোপৰি কোষকেন্দ্ৰটো ভাঙিব পাৰিলেহে ক্ৰম'জম দেখা যায়। ক্ৰম'জমবোৰ কিহেৰে গঠন হয় বাৰু মামা? সাধাৰণভাৱে ক'বলৈ হ'লে ক্ৰম'জমবোৰ DNA আৰু প্ৰটিনেৰে গঠিত। DNAৰ দ্বাৰা তৈয়াৰ হোৱাৰ বাবে এইবোৰে জীৱটিৰ বংশগত চৰিত্ৰসমূহ বহন কৰে আৰু লগতে কোষটোৰ সকলো ধৰণৰ ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰে। মামা এটা কোষত কিমান ক্ৰমোজম থাকে বাৰু? প্ৰত্যেকবিধ জীৱৰ ক্ষেত্ৰতেই ক্ৰম'জমৰ সংখ্যাটো বেলেগ বেলেগ। যেনে কিউলেক্স ম'হৰ 6ডাল, মাখিৰ 12ডাল, ভেকুলীৰ 26ডাল, গৰুৰ 60ডাল আৰু মানুহৰ 46ডাল ইত্যাদি। আৰু একে প্ৰজাতিৰ সকলো কোষতে ক্ৰম'জমৰ আকৃতিও একে হয়। কথাবোৰ বেছ ইণ্টাৰেষ্টিং হে, শুনি বৰ ভাল লাগিছে। পিছে মাজতে চাহ একাপ পোৱা হ'লে বৰ ভাল লাগিলেহেঁতেন। হা ৰ'ব মই লৈ আনো। এই ৰ'ব চাহ একাপ কৰি মই লৈ আনো। এই ক্ৰম'জমবোৰ DNA আৰু প্ৰটিনেৰে গঠিত। DNA অণুবোৰ কিছু ডাঙৰ দুডাল চেইন ৰছীৰ দৰে পাক খাই থকা ধৰণৰ, আৰু এই আকৃতিটোক দুতৰপীয়া পকোৱা গাঁথনি বা ইংৰাজীত ডাবল হেলিকেল ষ্ট্ৰাকচাৰ বুলি কোৱা হয়। জিনটো ক'ত থাকে মামা? ৰাহুল চাহকাপ খাই লচোন। চাহৰ লগত পিঠাওচোন। তোমাৰ বায়েৰা একেবাৰে অন্নপূৰ্ণা, বুজিছা? হ'ব হ'ব, তেল মাৰিব নালাগে। ৰাহুল তই কৈ যা। পিঠাকেইটা সঁচাই ভাল লাগিছে বাইদেউ। ৰীমা, মামা তুমি জিনৰ কথা সুধিছিলা নহয়? জিনসমূহ ক্ৰম'জমৰ DNAত সন্নিৱিষ্ট হৈ থাকে। জিনবোৰ হ'ল DNA অণুৰ সৰু বৰ একো একোটা কাৰ্যকৰী খণ্ড। বুজিছানে বাৰু? অলপ অলপ বুজি পাইছো। অলপ অলপ বুজি পাইছা বাৰু, ঠিকে আছে। আৰু DNA অণুটোৰ পাক খাই থকা ৰছী দুডাল হ'ল নিউক্লিঅ'টাইডৰ সমষ্টি। নিউক্লিঅ'টাইড এইটো আকৌ কি ৰাহুল? আগতে দেখোন শুনা মনত নপৰে। ভিনদেউ, আপোনাৰ বিষয়ত আপুনি পূৰা দমে সিদ্ধহস্ত। এয়া আমাৰ বিষয়েহে। তথাপিও DNA অণুৰ ছবি এখন লৈ বিৱৰি ক'লে ভালদৰে বুজিব পাৰিব। তথাপিও কোৱাচোন মামা। শুনা বাৰু, 3টা বস্তু লগ লাগি নিউক্লিঅ'টাইডবোৰ গঠিত হয়। আৰু সেইকেইটা হ'ল শৰ্কৰা বা চুগাৰ, ফচফেট আৰু নাইট্ৰজেনযুক্ত ক্ষাৰক। শৰ্কৰা, ফচফেট আৰু এটা কি ক'লা মামা? আৰু এটা হ'ল নাইট্ৰজেনযুক্ত ক্ষাৰক। তুমি এতিয়াই এইবোৰ লৈ বেছি চিন্তা কৰিব নালাগে দিয়া। কলেজ পালে তুমি সকলোবোৰ কথা সহজেই বুজি পাবা। এতিয়া মাত্ৰ তুমি এইটো এটা ধৰণৰ যৌগ বুলি জানি থোৱা। আৰু মই যে ক'লোঁ শৰ্কৰা, এই শৰ্কৰাও হ'ল আন এবিধ যৌগ। আমি খোৱা চেনি হ'ল এবিধ শৰ্কৰা, তেনেদৰে গ্লুক'জো হ'ল আন এবিধ শৰ্কৰা। আৰু নিউক্লিঅ'টাইডবোৰতো বেলেগ বেলেগ শৰ্কৰা থাকে। বা, এইবোৰৰ গঠন নিশ্চয় জটিল দেই। তুমি ঠিকেই কৈছা। DNAৰ গঠন সঁচাই জটিল। মানুহৰ DNAত প্ৰায় 300 কোটি এনে নিউক্লিঅ'টাইডৰ জোৰ থাকে। এইবোৰে কি কৰে মামা? এই 300 কোটি নিউক্লিঅ'টাইড নিৰ্দিষ্ট সংখ্যা আৰু নিৰ্দিষ্ট সংখ্যা আৰু নিৰ্দিষ্ট সজ্জাত লগ লাগে। এইবোৰে তেনেদৰে লগ লাগি মানুহৰ প্ৰায় 23,000 জিন গঠন কৰে। আৰু জিনত শৰীৰৰ প্ৰয়োজনীয় প্ৰটিন গঠনৰ সংকেত থাকে। অৰ্থাৎ এই সংকেত অনুযায়ী বিভিন্ন সময়ত প্ৰয়োজনীয় প্ৰটিনসমূহ গঠন হয়। এই প্ৰটিনসমূহৰ ক্ৰিয়াই আমাৰ শৰীৰৰ বিভিন্ন চৰিত্ৰ যেনে গাৰ ৰং, উচ্চতা, চুলি, চকু আদি গঠনত প্ৰভাৱ পেলায়, অথবা এই চাৰিত্ৰিক লক্ষণসমূহ নিৰ্ধাৰিত হয়। আনহাতে এই জিনবোৰ এটা প্ৰজন্মৰ পৰা তাৰ পাছৰ প্ৰজন্মলৈ বংশানুক্ৰমে গতি কৰে। সেয়েহে পৰিয়ালৰ এগৰাকী সদস্যৰ লগত আন এগৰাকীৰ
ক'ৰবাত নহয় ক'ৰবাত মিল থাকে নহয়নে? সেইটো ৰূপা আপোনাৰ দৰে ওখ আৰু ৰীমা বাইদেউৰ দৰে ধুনীয়া। মামাই যে কি কয় একেবাৰে সঁচা। আৰু কথা হ'ল কি, আমি সকলোৱে এটি এটি পৰিয়ালৰ অন্তৰ্ভুক্ত। প্ৰতিটো পৰিয়ালৰেই এক সাধাৰণ পূৰ্বপুৰুষ থাকে। এতিয়া কথা হ'ল, আমি যদি আঁত বিচাৰি যাওঁ খুব বেছি 200 বছৰ পূৰ্বলৈকেহে যাব পাৰিম। কিন্তু তাতোকৈ পূৰ্বে ধৰক ভিনদেউ 1000 বছৰ, আজিৰ পৰা 1000 বছৰ পূৰ্বে আমাৰ পূৰ্বপুৰুষ বা কোন আছিল? হয়তো বেছ ভাবিবলগীয়া কথা দেই। বিজ্ঞানীসকলে বা কি কয় এই সন্দৰ্ভত? এইবোৰ কথা নাতিগুৰি মাৰিবলৈকে ডক্টৰ লালজী সিং, ডক্টৰ ডেভিড ৰিটছ আদিয়ে বহুতো গৱেষকৰ লগ লাগি ভাৰতত জনসংখ্যা গাঁথনিৰ বিস্তৃত গৱেষণা কৰি আছে। তেওঁলোকৰ মতে ভাৰতৰ বৰ্তমানৰ জনগাঁথনি হৈছে পৌৰাণিক দুটা জনগাঁথনিৰ মূলৰ পৰা অহা। এটা হৈছে ANI আৰু আনটো হৈছে ASI। ৰূপা, তাৰমানে কি মামা না? তাৰমানে কি মামা? ANI মানে হৈছে এনচেষ্ট্ৰেল নৰ্থ ইণ্ডিয়ানছ, অৰ্থাৎ পৌৰাণিক উত্তৰ ভাৰতীয় লোক, আৰু ASI মানে হৈছে এনচেষ্ট্ৰেল ছাউথ ইণ্ডিয়ানছ, অৰ্থাৎ পৌৰাণিক দক্ষিণ ভাৰতীয় লোক। এই দুই মূলৰ মাজত পাৰ্থক্য কি? কিন্তু দেখা গৈছে যে মধ্য এছিয়া আৰু ইউৰোপীয় লোকসকলৰ লগত ANI সকলৰ জিন সম্বন্ধীয় বহুতো মিল আছে। আনহাতে এওঁলোকতকৈ ASI সকল একেবাৰে বেলেগ। ডক্টৰ লালজী সিং আৰু তেওঁৰ দলে এনেধৰণৰ জিন সম্বন্ধীয় পাৰ্থক্যৰে 25টামান বিভিন্ন দলৰ মানুহৰ বিষয়ে কাম কৰি আছে। তেওঁলোকে ক্ৰমজমৰ জিন আৰু DNA পৰ্যায়ত অধ্যয়ন কৰি কিবা সূত্ৰ উলিয়াবলৈ চেষ্টা কৰি আছে। তইতো এনেবোৰ কামকে কৰি আছ। মই উত্তৰ পূব ভাৰতৰ কিছু জনজাতীয় লোকৰ জিনীয় গাঁথনি চাই আছো, আৰু ইয়াৰ পৰা সেই তথ্যবোৰ নি মই CCMBত বিশ্লেষণ কৰিম। এনেধৰণৰ কামবোৰ কিহৰ ভিতৰত পৰে মামা? যেনে তোমাৰ কামটো? এইটো পপুলেশ্যন জেনেটিক্সৰ ভিতৰত পৰে। আধুনিকভাৱে জেনেটিক্সক তিনিটা বহল ভাগত ভগাব পাৰি। সেইকেইটা হৈছে মলিকুলাৰ জেনেটিক্স, ট্ৰান্সমিশ্যন জেনেটিক্স আৰু পপুলেশ্যন জেনেটিক্স। ৰাহুল, এই ভাগবোৰ কিহৰ ভিত্তিত কৰিছে বাৰু? মলিকুলাৰ জেনেটিক্সৰ কথা ক'বলৈ গ'লে ই হৈছে এটা পদ্ধতি বা কৌশল যাৰ সহায়ত জিনৰ গাঁথনিটোকেই বদলাই দিব পাৰি। জিনৰ গাঁথনি সলাই দিয়াৰ ফলত নতুন নতুন জীৱ সৃষ্টিও সম্ভৱ হ'ব পাৰে। ইয়াকে জিনীয় প্ৰযুক্তিবিদ্যা বা জেনেটিক ইঞ্জিনিয়াৰিং বুলিও কয়। এইটো নাম ৰীমা, ৰূপা তোমালোকে শুনিছা নহয়? শুনিছিলো যদিও আজিহে অলপ বুজি পালো। আৰু মই যে ক'লো ট্ৰান্সমিশ্যন জেনেটিক্স, ই হৈছে বংশগতিৰ বিষয়ে জনাত সহায় কৰে। ই ক্ৰমজমত জিনবোৰৰ প্ৰকৃত স্থান সম্বন্ধে জ্ঞান দিয়ে। গতিকে ইয়াত জেন মেপিং বুলিও ক'ব পাৰি। অৰ্থাৎ কোনটো জিন ক্ৰমজমৰ কোনটো অংশত থাকে এই কথা জনা যায় নহয়নে? একেবাৰে ঠিক কৈছা। পপুলেশ্যন জেনেটিক্সৰ কথাটো মই কৈছোৱেই। ইয়াৰ যোগেদি জনসমষ্টিত সময়ৰ লগে লগে জিনৰ বাৰম্বাৰতা কেনেকৈ পৰিৱৰ্তন হয় তাৰ অধ্যয়ন কৰা হয়। বিৱৰ্তন বা ইভলিউশ্যনৰ বিভিন্ন কাৰক, বিশেষকৈ মিউটেশ্যন অৰ্থাৎ উৎপৰিৱৰ্তনে জনসংখ্যাৰ ওপৰত কেনেকৈ ক্ৰিয়া কৰে, কি ধৰণেৰে পৰিৱৰ্তন আনে, আৰু এই পৰিৱৰ্তনে যে অৱশেষত জীৱ বৈচিত্ৰ্যৰ সৃষ্টি কৰে তাক ফঁহিয়াই দেখুৱায়। ৰীমা, ৰূপা, জেনেটিক্স বহুত হ'ল। আজি ইমানতে সামৰা হওক। আমি বাই ভাই মিলি অন্য কথা নাপাতিবেই নেকি? আমাৰ মাজতোতো বংশগতি সূতাৰ গাঁথনি আছে। বাহ, এওঁ দেখোন সেই DNAৰ পাকৰ দৰে পাক লগাই কথা ক'ব পৰা হ'লহে ৰাহুল। গতিকে আজি উঠো ব'লা, এই টিভিত বাতৰিটোকে চাওঁগৈ। ব'লক ভিনদেউ, কাইলৈ মই আকৌ বকৰ পিনেও যাব লাগে গাঁৱলৈ। ৰূপা, কাইলৈ কিন্তু মোৰ ঢেৰ প্ৰশ্ন আছে মামা। কাইলৈ দেওবাৰহে, আমিও তোমাৰ লগত ওলালে অসুবিধা হ'ব নেকি? নাই নাই, মোৰ গাড়ীখনকে ল'ম। আকৌ দেই মই ওপৰতে ক'লো। এই কাইলৈ দেওবাৰ, আমিও তোমাৰ লগত ওলালে অসুবিধা হ'ব নেকি? সেই মোৰ গাড়ীখনকে ল'ম। নাই নাই ভিনদেউ, বৰ ভাল কথা হ'ব, বঢ়িয়া হ'ব। এই ৰীমা, ৰূপা, উঠ, এই গা পা ধুই খাই বৈ ওলা।
ৰাহুলৰ লগত আমিও গাঁৱলৈ যাম নহয়। মিনতী, মিনতী, তুমি বাৰু যাব পাৰিবানে নাই? হওঁতে কথাটো বেয়া নহয়, পিছে ভাত পানী? আৰে, খোৱাটো ক'ৰবাত বাহিৰতে কৰিম, তয়ো ব'ল। হ'ব তেন্তে, মই চাহৰ যোগাৰকে কৰোঁ। বা কি মজা হ'ব নহয় ৰীমা বা। ব'লা ব'লা আমি ওলাওগৈ অ, ব'লা ব'লা। মামা, কোৱা। কালি যে জিনৰ কথা কৈছিলা, একেধৰণৰ জিনেই সকলো প্ৰটিন সৃষ্টি কৰে নেকি? আমাৰ শৰীৰত নানা ৰকমৰ প্ৰটিন থাকে। বিভিন্ন অংগৰ আকাৰ আকৃতি আদিৰ বাবে বিভিন্ন প্ৰটিন দায়ী। আকৌ এনজাইম, হৰমন আদিও প্ৰটিনৰ দ্বাৰাই তৈয়াৰী। সেয়েহে আমাক বিভিন্ন ধৰণৰ প্ৰটিনৰ প্ৰয়োজন, আৰু এই বিভিন্ন প্ৰটিন প্ৰস্তুত কৰাৰ বাবে বিশেষ বিশেষ জিনে কাম কৰে। এই গোটেই ব্যৱস্থাটোকেই জিন ট্ৰান্সক্ৰিপশ্যনছ বুলি কোৱা হয়। এইবোৰ বুজি পোৱাটো ধেমালি কথা নহয় দেই মামা। অলপ টান হ'লেও কিন্তু বৰ ইণ্টাৰেষ্টিং। মানৱ শৰীৰৰ বহুতো ৰহস্য এইবোৰৰ মাজতে সোমাই আছে। শৰীৰত থকা এই হাজাৰ হাজাৰ জিনক একে আখৰতে জেনম বুলি কোৱা হয়। আকৌ মামা, ক্ৰমোজমবোৰক XY বুলি নামাকৰণ কৰা হোৱা নাই জানো? নামকৰণ আকৌ মামা, ক্ৰমোজমবোৰক XY বুলি নামকৰণ কৰা হোৱা নাই জানো? ঠিকেই কৈছা। সেইবোৰ হৈছে লিংগ ক্ৰমোজম। আমাৰ শৰীৰৰ জননকোষত 2 ধৰণৰ ক্ৰমোজম থাকে, X আৰু Y। সাধাৰণতে XX ক্ৰমোজমে স্ত্ৰীলিংগ আৰু XY ক্ৰমোজমে পুৰুষ লিংগক চিহ্নিত কৰে। তেনেই সাধাৰণ ভাষাত ক'বলৈ গ'লে প্ৰজননৰ সময়ত স্ত্ৰীৰ XX ক্ৰমোজমৰ ATX পুৰুষৰ XY ক্ৰমোজমৰ Xৰ লগত যোগ হ'লে পিছৰ প্ৰজন্মত XX হৈ স্ত্ৰীৰ জন্ম হ'ব। আনহাতে X ক্ৰমোজম পুৰুষৰ Yৰ লগত যোগ হৈ XY হৈ পুৰুষৰ জন্ম হ'ব। মই এইবোৰ কথা পিছত বিতংকৈ ক'ম বাৰু। Y ক্ৰমোজমৰ পিছে কিছুমান গুৰুত্ব আছে। কেনেকুৱা? Y ক্ৰমোজম যিহেতু পুৰুষ জননকোষতে থাকে, গতিকে এইবোৰে পিতৃৰ পৰা পুত্ৰলৈ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে। আনকি উৎপৰিৱৰ্তন অৰ্থাৎ মিউটেশ্যন ঘটিলেও পিতৃৰ পৰা পুত্ৰলৈহে যাব। কিন্তু ঘটনাটো এতিয়াহে হ'বগৈ, গম পাই গৈ আছো বাৰু। এই মিউটেশ্যন বা উৎপৰিৱৰ্তন মানেনো কি বাৰু? সহজ ভাষাত ক'বলৈ হ'লে এটি জিনত হঠাতে হোৱা পৰিৱৰ্তনকেই উৎপৰিৱৰ্তন বা মিউটেশ্যন বুলি কয়। এই পৰিৱৰ্তন এটা প্ৰজন্মৰ পৰা তাৰ পাছৰ আন এটালৈ গতি কৰে, আৰু জিন পৰ্যায়ত হোৱা পৰিৱৰ্তন জীৱৰ বাহ্যিক চৰিত্ৰটো প্ৰকাশ পায়। এনেবোৰ উৎপৰিৱৰ্তন কিয় হয়? বহুতো কাৰণত হ'ব পাৰে। তাৰে ভিতৰত বিভিন্ন ৰাসায়নিক পদাৰ্থ, বিভিন্ন তেজস্ক্ৰিয় ৰশ্মি, প্ৰদূষিত পৰিৱেশ আদিয়ে প্ৰধান। কেতিয়াবা অৱশ্যে এনেও হ'ব পাৰে। এইবোৰৰ ফলাফল কি হয় বাৰু? ফলাফল কিন্তু মন কৰিবলগীয়া। উৎপৰিৱৰ্তনৰ ফলত নতুন চৰিত্ৰসমূহ বিভিন্ন প্ৰজন্মৰ চৰিত্ৰৰ লগত সানমিহলি হয়। ফলত কেতিয়াবা একেবাৰে নতুন এটা চৰিত্ৰৰ সৃষ্টি হয়। কিন্তু মামা, এইবোৰৰ পৰানো পূৰ্বপুৰুষৰ হাত ধৰিবা কেনেকে? কৈছো শুনা। এই যে নতুন চৰিত্ৰৰ সৃষ্টি হ'ল, এনে চৰিত্ৰত থকা Y ক্ৰমোজমৰ এটা গোটক হেপ্লো গ্ৰুপ বুলি কোৱা হয়। হেপ্লো গ্ৰুপ? এটা হেপ্লো গ্ৰুপৰ উৎপৰিৱৰ্তনৰ ফলত আকৌ কিছু বেলেগ চৰিত্ৰৰে এটা নতুন উপ প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে। আমাৰ কোষত মাইটোকণ্ড্ৰিয়া নামৰ আন এটা অংগ আছে। নিউক্লিয়াছত থকা DNAৰ উপৰিও মাইটোকণ্ড্ৰিয়াতো এবিধ কিছু ভিন্ন প্ৰকাৰৰ DNA থাকে। আৰু এইমাত্ৰ যে হেপ্লো গ্ৰুপৰ কথা ক'লো, ইয়াৰ উৎপৰিৱৰ্তনত Y ক্ৰমোজমৰ লগতে সেই মাইটোকণ্ড্ৰিয়াৰ DNAও ভাগ লয়। আমি দেখোন এইবোৰ কিতাপত পোৱা নাই। মাইটোকণ্ড্ৰিয়াৰ বিষয়ে পঢ়িছো অৱশ্যে। তুমি এতিয়া কলেজলৈ গৈছাহে, আৰু যে কত কথা পাবা আগলৈ। বাৰু শুনা, আমাৰ শৰীৰত থকা কোষবোৰৰ জৰিয়তে বিভিন্ন জৈৱিক কাৰ্য সম্পাদন হয়। এই জৈৱিক কাৰ্যবোৰ সম্পাদন কৰিবৰ বাবে আমাক শক্তি লাগিব নে নালাগে? নিশ্চয় লাগিব। আমাৰ কোষবোৰ অতি ক্ষুদ্ৰ যদিও সিহঁতে সকলো কাম নিজেই কৰিব পাৰে, অৰ্থাৎ আত্মনিৰ্ভৰশীল। আৰু ইয়াৰ বাবে প্ৰয়োজনীয় শক্তি পায় মাইটোকণ্ড্ৰিয়াৰ পৰা। মাইটোকণ্ড্ৰিয়া হ'ল কোষত থকা এবিধ অতি
সূক্ষ্ম অংগাণু। ইয়াক কোষৰ শক্তিৰ আধাৰ অৰ্থাৎ পাৱাৰ হাউচ বুলি কোৱা হয়। এই মাইটকণ্ড্ৰিয়াত থকা ডিএনএৰ বংশানুক্ৰমত এক বৈশিষ্ট্য আছে। ইয়ে হয় নেকি? এই ৰ'বাচোন, মই মাজতে কথা এটা কওঁ। মই অনুভৱ কৰিছোঁ শক্তি আমাকো লগা হৈছে। এইখন হোটেল বুজিছা, এইখন তাতে কিবা এটা খাই লওঁ ব'লা, নে কি কোৱা? ঠিকেই কৈছে, মোৰো কিবা চকু টানি নিব ধৰিছে। দেউতা, মই কিন্তু আইচক্ৰীম খাম। হ'ব হ'ব, খাবি বাৰু। হ'লেই নহয় ইয়াৰ দিগদাৰী, ইয়াৰ কি? হ'লেই নহয় তাইৰ দিগদাৰী আৰম্ভ। এতিয়াহে ভাল লাগিছে, আকৌ গুচি গুচি আহে কিয়? এতিয়াহে ভাল লাগিছে। চাহকাপ বৰ ভাল হৈছিলে দেই। মামা, মাইটকণ্ড্ৰিয়াত থকা ডিএনএৰ কথা কৈ আছিলা। অঁ হয় হয়। পিছে বৰ মজাৰ কথা কি জানা? মাইট্ৰকণ্ড্ৰিয়াত থকা ডিএনএ আৰু তাত থকা জিনবোৰ মাকৰ যোগেদিহে পিছৰ প্ৰজন্মলৈ গতি কৰে। উৎপৰিৱৰ্তন ঘটিলেও মাইটকণ্ড্ৰিয়াতে আবদ্ধ থাকে। নিউক্লিয়াছৰ ডিএনএৰ লগত যোগ নহয়। তাৰোপৰি জিন ফ্ল' আৰু জেনেটিক ড্ৰিফ্টে নতুন জনসমষ্টি গঢ়াত বহুত সহায় কৰে। এইবোৰনো কি মামা? ইতিমধ্যে তোমালোকে গম পাইছা যে জিনবোৰত আমাৰ চাৰিত্ৰিক বৈশিষ্ট্য নিহিত হৈ থাকে। পাইছো। জনসমষ্টিৰ এটা গোটৰ পৰা আন এটালৈ জিনবোৰে গতি কৰাকেই জিন ফ্ল' বুলি কোৱা হয়। গতি কেনেকৈ কৰে? এইটো সম্ভৱ হয় যেতিয়া দুটা জনসমষ্টি এটা আনটোৰ সংস্পৰ্শলৈ আহে। সিহঁতৰ ভিতৰত পুৰুষ স্ত্ৰীৰ মিলনৰ জৰিয়তে জিনৰ সালসলনি ঘটে। এইদৰে চাৰিত্ৰিক বৈশিষ্ট্যৰো অদল বদল হয়। সৰু সৰু গোটবোৰৰ মাজত হোৱা এনে চৰিত্ৰৰ পৰিৱৰ্তনে কালক্ৰমত এক ডাঙৰ পৰিৱৰ্তন ৰূপে দেখা দিয়ে, আৰু এইটোকেই কোৱা হয় জেনেটিক ড্ৰিফ্ট। সঁচাই বৰ আচৰিত লাগে মামা। ৰাহুল, ইমান টান কথাবোৰৰ আভাস ইহঁতক ইমান সহজ ভাষাত বুজাই দিছা। বৰ ভাল লাগিছে দেই। পিছে আমাৰ গন্তব্য স্থান পাবলৈ আৰু বেছি সময় নাই যেন পাইছোঁ। এই শেষত মই তোমাৰ পৰা এটা কথা জানিব বিচাৰিছোঁহে। কি ভিন্দু? তুমি যে সেই CCMBৰ নিচিনা ডাঙৰ অনুষ্ঠানত কাম কৰা, তেনেধৰণৰ ডাঙৰ প্ৰতিষ্ঠান ভাৰতত আৰু কি কি আছে বাৰু? আছে ভিন্দু, বহুত কেইখন আছে। অৱশ্যে প্ৰত্যেকখনৰে কাম কাজৰ ধৰণবোৰ বেলেগ বেলেগ। কেইটামান নাম কচোন, ইহঁতেও জানক। নিশ্চয়। তাৰে কিছুমান বেছ জনাজাত, যেনে মুম্বাইত থকা টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, বাংগালুৰুত থকা নেশ্যনেল চেণ্টাৰ অৱ বায়'লজিকেল ছায়েন্স, আকৌ বাংগালুৰুতে আছে জৱাহৰলাল নেহৰু এডভান্স ছায়েণ্টিফিক ৰিচাৰ্চ ইত্যাদি। তাত প্ৰফেচৰ MRS ৰাৱে এনে বিষয়ত যথেষ্ট কাম কৰিছে। তদুপৰি ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ বিষয়েতো সকলোৱে জানেই, নহয় জানো? আমি যে এইবোৰ একেবাৰে নাজানো পাই। আৰু আছে, শুনা। বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, হায়দৰাবাদৰ CDFP অৰ্থাৎ চেণ্টাৰ ফৰ DNA ফিংগাৰ প্ৰিণ্টিং। তোমালোকে DNA ফিংগাৰ প্ৰিণ্টিঙৰ কথা জানা নাই? অলপ অলপ জানো মামা। শুনা তেনেহ'লে, দুজন মানুহৰ ডিএনএৰ গাঁথনি কেতিয়াও একে নহয়। গতিকে শৰীৰৰ যিকোনো অংগৰ পৰা DNA সংগ্ৰহ কৰি মানুহ এজন চিনাক্ত কৰিব পাৰি। দুৰ্ঘটনা, হত্যা আদি ঘটনাবোৰৰ আঁতিগুৰি উলিওৱাত DNA ফিংগাৰ প্ৰিণ্টিঙে যথেষ্ট সহায় কৰে। আৰু ক'ত ক'ত আছে এনে গৱেষণাগাৰ ৰাহুল? দিল্লী, কলকাতা আদি ঠাইতো আছে। এনেকৈ ভাৰতত সৰু বৰ অনেক গৱেষণাগাৰ আছে, আৰু সেইবোৰত ভালেমান কামো হৈ আছে। আমাৰ অসমত গৱেষণাৰ অৱস্থা কেনেকুৱা? অসমতো বেয়া নহয়। বাহিৰৰ প্ৰতিষ্ঠানৰ লগত সমানে কেউদিশে ফেৰ মাৰিব নোৱাৰিলেও গুৱাহাটীৰ IIT, IASST, যোৰহাটৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজি, যোৰহাট আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি ইত্যাদিকে ধৰি বহুতো অনুষ্ঠান প্ৰতিষ্ঠানত নানা ধৰণৰ গৱেষণাৰ কাম চলি আছে। আমাৰ ইয়াত সেই কামবোৰৰ মান কেনেকুৱা? প্ৰকৃততে বিজ্ঞানৰ কিছুমান কাম কৰিবলৈ বিজ্ঞানাগাৰৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱাটো বাঞ্ছনীয়, আৰু টকা পইচা যথেষ্ট পৰিমাণে লাগে। পিছে আমাৰ তাৰেই অভাৱ।
আমাৰ কাম কৰিব পৰা মানুহ আছে, কিন্তু সুবিধা নাই। তুমি কিন্তু যিটো লাইনত কাম কৰিছা তেনে কাম আৰু কোনে কোনে কৰিছে বাৰু? কিন্তু বিশেষকৈ লালজী সিং, ডেভিড ৰেইক আৰু তেওঁলোকৰ দৰে ভাৰতৰ জনগাঁথনিৰ ওপৰত কাম কৰি আছে। তাৰোপৰি দীপা এডুইন আৰু পি মজুমদাৰে দক্ষিণ ভাৰতৰ 160টা বিভিন্ন জনজাতিৰ মানুহৰ DNA পৰীক্ষা কৰি কিছুমান তথ্য আৱিষ্কাৰ কৰিছে। বাহ, আকৌ ইফালে সুশান্ত ৰায়চৌধুৰী আৰু তেওঁৰ দলে সাংস্কৃতিক, ভাষিক, ভৌগোলিকভাৱে ভিন্ন জাতিগত জনসমষ্টিৰ মাইট'কণ্ড্ৰিয়েল DNAৰ ওপৰত কাম কৰি বহুত তথ্য আৱিষ্কাৰ কৰিছে। কথাবোৰ বৰ ইণ্টাৰেষ্টিং দেই। আৰু এনেবোৰ কামৰ ওপৰত গৱেষণা কৰিয়েই ভাৰতৰ অদৃশ্যমান যোগসূত্ৰৰ আঁতটো লাহে লাহে আৱিষ্কাৰ হৈ আছে। মাইট'কণ্ড্ৰিয়েল DNAৰ পৰা পোৱা তথ্যমতে যথেষ্ট সাংস্কৃতিক আৰু ভাষিক ভিন্নতা থকা ভাৰতৰ বংশ পৰম্পৰাৰ এক সুৰী যোগসূত্ৰ আছে। এই ৰাহুল, আমি এয়া বকু সোমালোহি। হয়। আজি তোমাৰ পৰা আমি বহুত নতুন কথা জানিলো ৰাহুলৰ দেই। পৰা কওকচোন। ৰাহুল, কওক ভিন্দু। এয়া আমি বকু সোমালোহি। আজি তোমাৰ পৰা বহুত নতুন কথা জানিলো দেই, ভাল লাগিল। এই তহঁতি কিবা জানিলি নে বাৰু ৰূপা, ৰীমা? মই পিছে মোৰ কিতাপত থকা কিছু কথা আকৌ ঘৰত সুধিমগৈ দেই মামা। ময়ো। হিৰো, তহঁতে মোৰ ভাইটোক অলপ সকাহ দিবিনে? জেনেটিক্স আজি বহুত হ'ল আৰু নহ'ব। আমি পালোহি। এই লাহে লাহে নামিবা। নামা। পানীৰ বটল কেইটা নেৰিবা আকৌ দেই। নামা নামা। এতিয়া আগবঢ়াইছোঁ APJ আব্দুল কালাম সম্পৰ্কে কিছু কথা। 1931 চনৰ 15 অক্টোবৰ এই দিনটোৱেই হ'ল আমাৰ ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি শ্ৰদ্ধাৰ বিজ্ঞানী APJ আব্দুল কালামৰ জন্মদিৱস। নিজৰ অধ্যৱসায়ৰ বলত অতি নিচ্চ অৱস্থাৰ পৰাও যে সাফল্যৰ চূড়া আহৰণ কৰিব পাৰি, তাৰ এক জ্বলন্ত উদাহৰণ হ'ল আব্দুল কালাম। আব্দুল ফকিৰ জয়নাল আবেদিন আব্দুল কালামৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰম জিলাৰ ধানুষকোৰি নামৰ সৰু ঠাই এখনত। হিন্দুৰ মঠ মন্দিৰেৰে ভৰা ঠাইটুকুৰাত তেওঁলোক আছিল ইছলাম ধৰ্মাৱলম্বী লোক। দেউতাক আছিল যথেষ্ট উদাৰপন্থী। জাতি ধৰ্মৰ বিভেদ ভাৱৰ পৰা তেওঁ আছিল সম্পূৰ্ণ মুক্ত। তেওঁলোকৰ পৰিয়ালটো আছিল পেটে ভাতে খাই থকা ধৰণৰ। দেউতাকৰ কেইখনমান নাও আছিল। নাও ভাড়ালৈ দি পোৱা পইচাৰে তেওঁ পৰিয়ালৰ পোহপাল দিছিল। মাক দেউতাকৰ কনিষ্ঠ সন্তান হৈও শিশু আব্দুল কালামে ঘৰৰ খৰচ যোগাবলৈ বাতৰি কাকত যোগনিয়াৰৰ কাম কৰিছিল। তাৰ মাজতেই তেওঁ পঢ়া শুনাও কৰিছিল। দৰাচলতে কিতাপ পঢ়া তেওঁৰ এক ৰাগীৰ নিচিনা আছিল সৰু কালৰ পৰাই, আৰু পুথিভঁৰালে তেওঁৰ কৰ্মজীৱন নিৰ্ধাৰণত প্ৰভূত অৰিহণা যোগাইছিল। আব্দুল কালামে স্কুলীয়া শিক্ষা মিছনেৰী স্কুলত লাভ কৰিছিল। তাৰ পিছত তিৰুচিৰাপল্লীত থকা ছেণ্ট জোচেফ কলেজৰ পৰা বিজ্ঞানৰ স্নাতক হৈছিল। তেওঁলোকৰ পৰিয়ালত তেওঁ আছিল প্ৰথম স্নাতক। তেওঁৰ 3গৰাকী ককায়েকৰ এজনেও আনকি স্কুলৰ দেওনাও পাৰ হ'ব পৰা নাছিল। স্নাতক হোৱাৰ পিছতে কালামে মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰ হৈ ওলায়। ইয়াৰ পাছতে তেওঁৰ কৰ্মজীৱন আৰম্ভ হৈছিল। প্ৰথমে তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সঞ্চালকালয় এটাত যোগদান কৰিছিল যদিও পিছত ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানত ৰকেট ইঞ্জিনিয়াৰ হিচাপে নিয়োজিত হয়। তেওঁৰ নেতৃত্বতে ভাৰতৰ নিজা উপগ্ৰহ উৎক্ষেপণ যান SLV-3 সফলতাৰে 1982 চনত সাজি উলিওৱা হৈছিল। মহাকাশ গৱেষণা কেন্দ্ৰত তেওঁ মুঠতে 19 বছৰ কাম কৰিছিল। ইয়াৰ পাছতে তেওঁ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা চমুকৈ DRDOৰ সঞ্চালক নিযুক্ত হয়। তেওঁৰ নেতৃত্বতে অগ্নি, পৃথিৱী আদি মিছাইলৰ সফল পৰীক্ষণ হয়। 1998 চনত পোখৰাণত সম্পন্ন কৰা নিউক্লিয়াৰ পৰীক্ষাৰ কৃতিত্বও তেওঁৰে। কালামে যথেষ্ট সন্মানো লাভ কৰিছে।
30খন বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। আমেৰিকাৰ শ্ৰেষ্ঠ ইঞ্জিনিয়াৰিঙৰ পুৰস্কাৰ হোভাৰ মেডেলো তেওঁ লাভ কৰিছে। ইছৰো DRDOত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন সন্মান যচা হৈছে। ডক্টৰ কালাম এগৰাকী কৰ্মস্পৃহ, কষ্ট সহিষ্ণু ব্যক্তি। দিনটোৰ প্ৰায় 20 ঘণ্টা সময় তেওঁ কাম কৰে। এইবাবে তেওঁ সহকৰ্মীসকলৰ বিতৰাগৰ কাৰণো হৈছিল, কিয়নো সহকৰ্মীসকলেও তেওঁৰ সৈতে দিনটোৰ 16 ঘণ্টা পৰ্যন্ত কাম কৰিবলগীয়া হৈছিল। ডক্টৰ কালাম এগৰাকী অতি সৰল ব্যক্তি। তেওঁ য'তেই থাকে তাৰ মাত্ৰ এটা কোঠালিহে ব্যৱহাৰ কৰে। DRDOৰ সঞ্চালক হৈ থাকোঁতে তেওঁৰ ককায়েক এগৰাকীয়ে হজলৈ গৈছিল। সেই সময়ত ডক্টৰ কালামে 8 দিনৰ ছুটী লৈ ককায়েকৰ কাকতৰ দোকান চোৱা চিতা কৰিছিল। সম্প্ৰতি তেওঁ আন্না বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি আছে। ছাত্ৰসকলক সহায় কৰিবলৈ তেওঁ সদায় প্ৰস্তুত। সেয়েহে তেওঁৰ ব্যক্তিগত সচিবগৰাকীক তেওঁ স্পষ্ট নিৰ্দেশ দি থৈছে, কোনো ছাত্ৰই যাতে তেওঁক বিচাৰি আহি এক মুহূৰ্তও অপেক্ষা কৰিবলগীয়া নহয়। এইগৰাকী মহান জ্ঞান পিপাসু ব্যক্তিৰ আদৰ্শ আমাৰ পাথেয় হওক। বিজ্ঞানে আনিলে জোৱাৰ ধাৰাবাহিকলানিৰ আজি 11 খণ্ডটি শুনিলে। ৰচনা আছিল ডক্টৰ অপৰাজিতা বৰকটকীৰ। ইয়াত ভাগ ল'লে এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ। এইবাৰ দিছোঁ আজিৰ খণ্ডৰ প্ৰশ্ন। ভাৰতবৰ্ষৰ বৰ্তমানৰ জনগাঁথনি কোন দুটা পৌৰাণিক জনগাঁথনিৰ মূলৰ পৰা অহা? ভাৰতবৰ্ষৰ বৰ্তমানৰ জনগাঁথনি কোন দুটা পৌৰাণিক জনগাঁথনিৰ মূলৰ পৰা অহা? প্ৰশ্নটি পুনৰ কৈছোঁ, ভাৰতবৰ্ষৰ বৰ্তমানৰ জনগাঁথনি কোন দুটা পৌৰাণিক জনগাঁথনিৰ মূলৰ পৰা অহা? উত্তৰ ANI বা এনচেষ্ট্ৰেল নৰ্থ ইণ্ডিয়ানছ বা পৌৰাণিক উত্তৰ ভাৰতীয়, ASI বা এনচেষ্ট্ৰেল ছাউথ ইণ্ডিয়ানছ বা পৌৰাণিক দক্ষিণ ভাৰতীয়। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনাত পঠিয়াওক। বিজ্ঞানে আনিলে জোৱাৰ, মাৰফত কেন্দ্ৰ সঞ্চালক, আকাশবাণী গুৱাহাটী, পিন 781003। শুদ্ধ উত্তৰ দিয়া 5 গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কাৰ দিয়া হ'ব। শ্ৰোতাসকলে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ আজি 11 খণ্ডটি শুনিলে। এই অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। নমস্কাৰ। সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ।